নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'লৈ আহি গ'লোঁ। আজি আপোনালোকক দেখুৱাম এখন চাট বাগান। চাট বাগানখন মোৰ নহয়, মোৰ ফ্ৰেণ্ডৰ হয়। তো চাট বাগানখনত কি ফুল চুল আছে এইবিলাক সকলোবোৰ দেখুৱাম আজি। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কি ধুনীয়াকৈ ফুল চুল ফুলি আছে। বতৰটো খুব ধুনীয়া, ঠাণ্ডা, বৰষুণ দি আছে এসপ্তাহ ধৰি, খুব মজা বতৰ। আৰু গছবোৰেও মানে মজা, আৰু পানী চানী পূৰা পাইছে, খুব সুন্দৰকৈ ফুলি আছে ফুল চুল এইবিলাক। চাওক কি ধুনীয়াকৈ ফুল ফুলি আছে। এইডাল গোলাপ ফুল, গোলাপ এতিয়া ছিজন নহয় সেইকাৰণে বেছিকৈ ফুলা নাই। এইডাল আপোনালোকে কি জানেনে, এইডাল আমি পচইতা বুলি কওঁ। এইডাল পচইতাৰ পাত, কাহ চাহ হ'লে খুব ভাল, মেডিচিনেল গুণ বহুত আছে। আৰু এইটো দেখিছে আপুনি হালধি, সৰু টাবত আছে হালধি। আৰু এইডাল হ'ল ডালিম, চাওক কি ধুনীয়াকৈ ফুলি আছে। ধুনীয়াকৈ ফুলি আছে, ফলো আহিছে, সৰু হৈ আছে, ডাঙৰ হোৱা নাই এতিয়াও। সৰু টাবত ৰুইছে কিন্তু বৰ ধুনীয়াকৈ হৈ আছে, ফুল চুল খুব সুন্দৰকৈ ফুলি আছে। এইডাল কি চিনি পাইছেনে? এইডাল হ'ল শেৱালি। অক্টোবৰ মানত দুৰ্গা পূজাৰ টাইমত তাৰমানে ফুলিব, আৰু এতিয়াতো নুফুলে। খুব ধুনীয়া গোন্ধ ওলায়, খুব সুন্দৰ চেণ্ট এইডাল। আৰু এডাল ডালিম, এই প্লাষ্টিকৰ বস্তাত ৰুইছে এইডাল। চাওক কি ধুনীয়াকৈ ডালিম লাগি আছে, এই ডাঙৰে হৈছে ডালিম, কি ধুনীয়াকৈ লাগি আছে চাওকচোন। খুব ধুনীয়া হৈছে, খুব যত্ন লৈ ৰুইছে, ভাল হৈছে এইডাল ডালিম দেই। কিন্তু এইডাল হ'ল নেমু। এইডাল কি নেমু? এইডাল গোল নেমু হ'ব চাগে। আৰু এডাল নেমু গছ, গোল নেমুৰ গছ এইডাল। এই গোল নেমু লাগিয়ে আছে, চাওক আপোনালোক দেখুৱাই আছোঁ, এই নেমু লাগি আছে, গোল নেমু লাগি আছে ধুনীয়াকৈ। নেমুৰ গছ কেইবাডালো আছে। আৰু এডাল নেমুৰ গছ এইডাল। এইফালে জলকীয়া গছ আছে, পুৰণি, নতুন নহয় এইকেইডাল, যোৱা বছৰে নেকি। তথাপিও ফুল আহি আছে এটা দুটাকৈ। এইফালে এয়া আপোনালোক দেখুৱাই আছোঁ, এইটো চাওক আপোনালোকে, আনাৰসৰ গছ, ছাইডত কলৰ পুলি এটাও আছে। ছাদত ইমানবোৰ বস্তু কৰাটো সম্ভৱ নহয়, বৰ কষ্ট, খুব যত্ন ল'ব লগা হয়। এইডাল আপোনালোক দেখুৱাই আছোঁ, এইডাল হ'ল অৰ্নামেণ্টেল, মানে নেমু টেঙাৰ গছহে, আৰু চাইনিজ লেমন বুলিও কয়। এইডাল মানে খাবলৈ ভাল নহয়, খুব টেঙা হয়, কিন্তু দেখাত খুব সুন্দৰ, পকিলে একদম কমলা টেঙাৰ দৰে দেখাত, খুব ধুনীয়া হয়। বহুত লাগে কিন্তু খাব নোৱাৰি, একদম টেঙা, বেছিয়ে টেঙা। এইফালে আৰু আছে কিবা কিবি শাক চব্জি। এই আছে ভেন্দি, এই থাৰ্মকলৰ বক্সত আছে ভেন্দি। এয়া ওপৰত এইডাল লেচেৰা গছ লাগি আছে, খুব সুন্দৰকৈ লাগি আছে। নিজৰ ঘৰৰ চাৰত এইখিনিয়ে বহুত, ইয়াতকৈ বেছি নালাগে, এইখিনি হ'লে বহুত ভাল লাগে। আৰু চাদত খেতি কৰাটো একদম সহজ নহয়, খুব যত্ন ল'ব লাগে, তেতিয়াহে কিবা ফল পোৱা যায়। এইডাল আৰু নেমু টেঙাৰ গছ দেখুৱাই আছোঁ, কাজি নেমুৰ গছ, চাওক কিমান লাগি আছে। সৰু টাবত আছে কিন্তু ভাল, সুন্দৰ যত্ন লয়, সেইকাৰণে লাগিছে, খুব ধুনীয়াকৈ লাগি আছে। এয়া চাওক, এইটো ড্ৰাম হয়, প্লাষ্টিকৰ ড্ৰাম কাটি, আধা কাটি ইয়াতে ৰুইছে, খুব ধুনীয়াকৈ হৈছে। কি বঢ়িয়াকৈ নেমু লাগি আছে। এইফালে আৰু এইডাল শেৱালি ফুলৰে গছ। শেৱালি ফুলৰ পাত ভাজি খায়ো ভাল লাগে কিন্তু। এইডাল জবা, কি ধুনীয়াকৈ ফুলি আছে, চাওক কি ধুনীয়া কালাৰ ফুলৰ, খুব সুন্দৰ। আজি পৰিৱেশটোৱে বহুত মানে একদম সুন্দৰ পৰিৱেশ, ৰ'দ নাই,
সুন্দৰকৈ বৰষুণ দি আছে, খুব ধুনীয়া। আৰু এডাল ফুল দেখুৱাই চাওক, এইডাল অশোক পিংক কালাৰৰ, খুব ধুনীয়াকৈ ফুলিছে। সৰু টাবত আছে তথাপিও বৰ ধুনীয়াকৈ ফুলি আছে, খুব সুন্দৰ হৈছে। এইডালো চাওক ৰঙা, খুব ধুনীয়াকৈ ফুলি আছে। তো বন্ধুসকল আজিলৈ ইয়াতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। নেক্সট আৰু বেলেগ ভিডিঅ' লৈ আহিম।